হয় জুবি প্ৰথমতে মাঘ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই নলবাৰীৰ মাছৰ বজাৰ দেখুৱাব বিচাৰিছোঁ, যিহেতু আজি সকলোৱে লগে ভাগে এসাঁজ খাব, হেঁপাহেৰে এসাঁজ খাব, তাৰ কাৰণে ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত মই নলবাৰীৰ মাছৰ বজাৰ দেখুৱাইছোঁ, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব। নলবাৰীৰ যদি মাছৰ বজাৰত চাওঁ আমি 20,000 টকীয়া বিগ হেডৰ পৰা আদি কৰি আৰি, ভকুৱা, বৰালি বিভিন্ন ধৰণৰ মাছ ওলাইছে, শিল ঘৰিয়াকে আদি কৰি চিতল, বাহু, বহু মাছ ইয়াত দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই যিটো মাছ দেখুৱাইছোঁ এইটো হৈছে 20,000 টকীয়া মাছ, আৰু নলবাৰী বজাৰত এইদৰে 20,000 টকীয়া মাছে শুৱনি কৰিছে মাছৰ বজাৰ। মই পুনৰ দৰ্শকক কৈছোঁ যে আচলতে নলবাৰীৰ বজাৰত 20,000 টকীয়াৰ পৰা যি 11,000 টকীয়া আৰি মাছ ওলাইছে। আন এটা মাছ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে আচলতে বিভিন্ন সময়ত যদি আমি চাওঁ যি বিভিন্ন স্থানত বিভিন্ন ধৰণৰ মাছ ওলাইছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, মাছ ক্ৰয় কৰিলে নে কেনেকুৱা মাছৰ বজাৰ দেখিছে নলবাৰীত? আপোনালোকৰ জৰিয়তে অসম তথা বিশ্ববাসীলৈ আমি আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন ভোগালী বিহুৰ ওলগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকৰ পৰিয়াললৈও মই ভোগালী বিহুৰ ওলগৰ শুভেচ্ছা জনালোঁ। আপুনি ঠিকেই কৈছে, তথাপিও জানেই আমাৰ এইবাৰ ভোগালী বিহু জুবিনদাবিহীন ভোগালী বিহু। জুবিন দা কায়িকভাৱে আমাৰ পৰা আঁতৰি গৈছে যদিও আমি জুবিন দাক কোনেও পাহৰিব পৰা নাই। অসমীয়া সমাজে যেতিয়ালৈ থাকে কেতিয়াও পাহৰিব নোৱাৰে। মাছৰ বজাৰ পৰম্পৰা ৰক্ষা কৰি মাছৰ বজাৰলৈ আহিছোঁ। অইনবাৰত কৰি এইবাৰ মাছৰ দামটো অকণমান বেছি পাইছোঁ, কাৰণ মই নিজে আৰি মাছ এটা ক্ৰয় কৰিলোঁ। যোৱা বছৰ যিটো আৰি মাছ মই 800 টকাত কিনিছিলোঁ, এইবাৰ 1500 হৈছে, 1600 হৈছে। তাৰমানে 200% দাম বাঢ়িছে। চব বস্তুৰে দাম বাঢ়িছে আৰু মাছৰো বাঢ়িছে। তথাপি নলবাৰী নলবাৰী সন্তান হিচাপে নলবাৰীলৈ আহিছোঁ। নলবাৰীত বজাৰ কৰিবলৈ পাই ভাল পাওঁ, প্ৰতি বছৰে আহোঁ, আৰু এইবাৰ নলবাৰীত মাছ কিনিলোঁ আমি। সেইটোৱে নিশ্চয়কৈ মাছ ক্ৰয় কৰিলে ইতিমধ্যে কৈছে যে 1500 টকা দৰত আৰি মাছ ক্ৰয় কৰা হৈছে। আৰু এটা কথা ক'ব লাগিব জুবি, যিহেতু মীন বিভাগে আজি মাছৰ দাম নিৰ্ধাৰণ কৰি দিছিল নলবাৰী বজাৰত, যি মাছৰ দাম নিৰ্ধাৰণ কৰি দিয়া হৈছিল, আৰি মাছৰ দাম নিৰ্ধাৰণ কৰি দিয়া হৈছিল 3 কিলোৰ ওপৰৰ মাছবিলাকৰ 800 টকা, কিন্তু সেই মাছ বিক্ৰী হৈ আছে 1516 টকাত। ঠিক তেনেকৈ বৰালি মাছৰ যদি আমি চাওঁ, বৰালি মাছৰো নিৰ্ধাৰণ কৰা হৈছিলে 3 কিলোৰ ওপৰৰ যি মাছ সেইবিলাকৰ নিৰ্ধাৰণ কৰা হৈছিলে 600 টকাৰ পৰা 800 টকা, কিন্তু আজি দেখিবলৈ পোৱা গৈছে নলবাৰীৰ বজাৰত 1500 টকাকৈ বৰালিৰ কিলো বিক্ৰী হৈ আছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, আৰি কিলো কিমানকৈ বিক্ৰী আছে? আৰি 14-15 টকা বিক্ৰী কৰি আছোঁ। আৰু এইটো মাছৰ কিমান কিলো? 900 টকা কিলো। এইটোত 32 কিলো আছে। এইটো প্ৰায় 25,000 টকা হ'ব। এই মুহূৰ্তত মই দেখুৱাই আছোঁ প্ৰায় 25,000 টকাৰ হয়তো ওপৰত হ'ব এই যিটো মাছ। এইদৰে আচলতে নলবাৰীৰ বজাৰত মাছৰ যি আমি দেখুৱাই আছোঁ বিভিন্ন ধৰণৰ মাছ। আৰু এই মুহূৰ্তত মই পুনৰ কিছু আগলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু মই কৈছোঁৱেই যে বিভিন্নজন লোকে আহি ভিৰ কৰিছে। আৰি মাছ কি দৰত বিক্ৰী কৰি আছে? আৰি মাছ 1600-1700। 1600-1700 টকা এই যিকেইটা আৰি হ'ব, প্ৰায় 12,000-13,000 টকা দৰৰ আৰি হ'ব। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, দাদা মাছ ক্ৰয় কৰিলে নে? নাই, মই এতিয়ালৈ কিনা নাই, চাই আছোঁ। কেনেকুৱা মাছ পচন্দ দেখিছে বজাৰত? পচন্দৰ মাছ দেখিছে নে নাই? মাছটো পচন্দৰ মাছ আছে যথেষ্ট, দামটো অলপ উচ্চ হাৰ হৈছে। তো সময় সাপেক্ষে দিয়কচোন, এইটো উচ্চ বুলিও ক'ব নোৱাৰি। বাকীবিলাক বস্তুৰ যিটো দৰ সেই হিচাপত মাছৰ দামটো মোটামুটি ঠিকে আছে, যদিও অলপমান বেছি আছে। এতিয়া মীন বিভাগে যিটো নিৰ্ধাৰণ কৰিছিল সেই দামত কৰি অকণমান বেছি আছে, কাৰণ মীন বিভাগে 800-600 টকা নিৰ্ধাৰণ কৰিছিল, এতিয়া 1500-1600 টকাত বিক্ৰী কৰিছে। কি ক'ব? 800 টকা মীন বিভাগে ধৰি দিছিলে, কিন্তু এতিয়া জেনেৰেল মাছৰে দেখোন বহুত টকা হৈ গৈছে দাম। গতিকে চিতলৰটো দূৰৰে কথা। ঠিক আছে, নিশ্চয়কৈ। মই যে চিতল কিমানকৈ বিক্ৰী কৰি আছে? চিতল 700। মই দেখুৱাই আছোঁ ভকুৱা, কমন কাপ, চিতল, ডাঙৰ ডাঙৰ চিতল নলবাৰীৰ বজাৰত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু মই পুনৰ কৈছোঁ, আচলতে নলবাৰীৰ যি চহৰৰ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ গোপাল বজাৰ, তিনিকুণীয়া পুখুৰীৰ পাৰৰ মাছৰ বজাৰখন। আৰু নলবাৰীৰ বিভিন্ন স্থানত কিন্তু কেইবাখনো মাছৰ বজাৰ আছে চহৰতে। গতিকে এখন বজাৰতে এই ধৰণৰ ভিৰ আৰু এখন বজাৰতে এই ধৰণে মাছ ওলাইছে।